কৈ থওঁ যে ডক্টৰ অৰূপ কুমাৰ নাথদেৱ এগৰাকী বিশিষ্ট ইউৰলজিষ্টেই নহয়, তেখেত মানৱ বিৰোধী চিকিৎসক, এগৰাকী মানৱ বিৰোধী ব্যক্তি, প্ৰকৃতাৰ্থত ভাল মানুহ। সকলোৱে জানে এজন ভাল মানুহ জীৱিতৃতেই নাথাকক লাগিলে তেওঁ কামবোৰ ভাল হ'বই। ছাৰ যিহেতু এজন ভাল মানুহ আৰু এগৰাকী ষ্টুডেণ্ট হিচাপেও ছাৰ যথেষ্ট মেধাৱী আছিলে। সামাজিক বহু চোকা মানুহ বিভিন্ন বৃত্তিত পোৱা যায়, মেধাৱী প্ৰতিভা থকা, কিন্তু ছাৰৰ কি আছে, সামাজিক দায়বদ্ধতা আছে। আটাইতকৈ যিটো প্ৰয়োজনীয় বস্তুটো হৈছে ছাৰৰ সামাজিক দায়বদ্ধতা আছে, মানুহৰ প্ৰতি টান আছে। দুখীয়া দৰিদ্ৰ আৰ্তজনৰ বিপদত পৰিলে ছাৰৰ আত্মাই কাৰণে ছাৰে সহায় কৰিবলৈ আগবাঢ়ি আহে। মই 2014 চনত ছাৰক লগ পাইছিলোঁ, গহপুৰৰ বিশিষ্ট সাহিত্যিক সাংবাদিক নগেন কোঁৱৰদেৱ, মোৰ পৰিবাৰৰ দেউতাক। তেওঁক লৈ মই আচলতে 2012 চনতে নতুন দিল্লীৰ গংগাৰাম হস্পিটেলত তেখেতৰ 3টাকৈ কিডনী আচলতে জটিল অপাৰেশ্যন কৰা হৈছিলে। তাৰে এটা প্ৰষ্টেট গ্লেণ্ড আছিলে আৰু দুটা খুব 95%কৈ কয় ডাক্তৰী ভাষাত পাথৰ আছিলে, শিল আছিলে কিডনীত। কিন্তু তাত অপাৰেশ্যন কৰাৰ পিছত 2014ত আমাৰ নগেন কোঁৱৰদেৱৰ পুনৰ পেচাবডি টেষ্ট গৈছিলে। তেতিয়া আমি বিজে হস্পিটেলত দেখাইছিলোঁ আৰু সেই সময়ত ছাৰ উত্তৰ পূৰ্বাঞ্চললৈ আহিছে। তেখেত ডাউন টাউন হস্পিটেলৰ গোটেই ইউৰলজি ডিপাৰ্টমেণ্টটো চাইছিলে, ডাইৰেক্টৰ আছিলে। তেতিয়া জিতেন বৰগোহাঞি ছাৰে আমাক তালৈ পঠালে আৰু আমি ছাৰক তেতিয়া লগ পাবলৈ 2014 চনৰ ফেব্ৰুৱাৰী মাহত 7 দিন ৰ'বলগীয়া হৈছিলে। ছাৰ ঘূৰি ইমানেই ছাৰ ব্যস্ত, ইমানেই ব্যস্ত। ছাৰ 7 দিনৰ মূৰত ছাৰক আমি লগ পাইছিলোঁ। পৱন বুলি আন এগৰাকী ডক্টৰ আছিলে অসমৰ বাহিৰৰ, আৰু ছাৰে সেই সময়ত যিহেতু নগেন কোঁৱৰদেৱৰ সেই চিকিৎসা হৈ থকা বিষয়টো বাতৰি কাকত আৰু নিউজ চেনেল ওলাইছিলে, ছাৰে গম পাইছিলে আৰু ছাৰ আহিছিলে, কৈছে পাছদিনাখন দুপৰীয়া কৰিম বুলি ক'লে। ছাৰে খুব ধুনীয়াকৈ নতুন দিল্লীৰ গংগাৰাম হস্পিটেলত যিটো অপাৰেশ্যন কৰিছিলে তাতকৈ খুব বেছি সুন্দৰকৈ কৰিলে প্ৰষ্টেটৰ। আৰু ছাৰে সেই সময়তে তেখেতৰ যে মানুহৰ প্ৰতি টান আছিলে, সামাজিক দায়বদ্ধতা আছিলে, প্ৰমাণ কৰিছিলে। ছাৰে নগেন কোঁৱৰদেৱৰ চিকিৎসাৰ যিখিনি খৰচ প্ৰায় 40,000 তেখেতে লেছ কৰি দিছিলে। তেখেতে লোৱা নাছিলে, তেখেতে নিজেওতো লোৱা নাই অপাৰেশ্যন খৰচ, আৰু বিভিন্ন শিতানত তেওঁ ৰেহাই দিছিলে। তাৰ পাছৰ পৰাই মোৰ লগত এটা সম্পৰ্ক, ব্যক্তিগতভাৱে নহয়, সামাজিক 10জন ব্যক্তিক বিভিন্ন দিশত চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰাৰ ক্ষেত্ৰতে ছাৰৰ লগত চিনাকি। আৰু ছাৰে কোৱা নাই, ছাৰে ভাৰতৰে নহয় পৃথিৱীৰে বিৰল এটা কাহিনী আছে। ছাৰে এমাহ 27 দিনীয়া এটা শিশু, সেই শিশুটিৰ কিডনীৰ জটিল অপাৰেশ্যন কৰিছে, সফল। এবাৰ চলন্ত ট্ৰেইনত ছাৰ গৈ আছিলে শিলচৰৰ ফালে, গৈ থাকোঁতে ট্ৰেইনতে এগৰাকী প্ৰসূতিৰ আচলতে প্ৰসৱ বেদনা হ'ল। ছাৰে লগে লগে আহিলে, ট্ৰেইনতে যি সঁজুলি আছিলে সেইখিনি লৈ তাতে তেখেতৰ চিকিৎসা ব্যৱস্থাৰ জৰিয়তে তেখেতৰ প্ৰসৱৰ ব্যৱস্থা কৰালে। সেইটো সেই সময়ত বাতৰি কাকত বহুতৰ মাজত চৰ্চা হৈছিলে। এগৰাকী প্ৰতিভা ছাৰৰ আছেই, পাৰদৰ্শিতা আছেই, তথাপি তাৰ উপৰি কি আছে, সামাজিক দায়বদ্ধতা, মানুহৰ প্ৰতি যিটো টান, সেইটো স্বীকাৰ কৰিব লাগিব। আৰু ছাৰৰ চিকিৎসাত বহুত মানুহ সহায় হৈছে, উপকৃত হৈছে। সাধাৰণতে আপোনালোকে জানে, আমাৰ অঞ্চলৰে হওক বা বিভিন্ন ঠাই আমি চিকিৎসকসকলক, বিশেষকৈ অসমৰ, মই লিখিছোঁ দুবাৰমান, অসমৰ চিকিৎসকসকলক লগ পাবলৈ খুব টান। তেওঁৰ লগত 2জনমান নাৰ্ছ থাকিব, ওচৰত কেইজনমান সহায়ক থাকিব, মানে কেইবাটাখন গেট পাৰ হোৱাৰ মাজতে লগ পায়। কিন্তু তেখেতৰ সেইবোৰ ভেম নাই, গপ নাই। ফোন কৰিলে ছাৰক লগ পাব, ছাৰে ওলটাই ফোন কৰিব। ছাৰ আৰু কেৱল যে চিকিৎসাৰ ব্যৱস্থাটোতে তেখেত ব্যস্ত আছে নহয়, মই ছাৰৰ লগত ৰাজনীতিৰ কথা পাতোঁ, ৰাজনীতিটো বহুত জানে, বিশ্লেষণো জানে। যুগৰ ক্ষেত্ৰত ধৰক দেশটো ভাল কৰি ৰাখিবৰ কাৰণে আমাৰ স্বাস্থ্যটো কি ব্যায়াম কৰিব লাগিব, কি যোগাত কৰিব লাগিব, সেইবোৰ নিজে ছাৰ যোগবিদু বুলি ক'ব, ছাৰে নিজেই কৰে। অকল এইটো নহয় যে এজন চাওক ইউৰলজি, তেওঁ ক'লে তেখেতে ইণ্ডিয়াৰ ভিতৰত টপ 4 আছিলে। আৰু সেই সময়ত গুজৰাটত ছাৰে খুব সম্ভৱ হেৰি লৈছিলে, আহমেদাবাদত খুব কম আছিলে, অসমৰ সেই সময়ত চিকিৎসক কম ইউৰলজি। তৎসত্ত্বেও কিন্তু ভাৰতীয় যিখিনি পৌৰাণিক আমাৰ বিজ্ঞানসন্মত যিখিনি আমাৰ চিকিৎসা ব্যৱস্থা আছে, বিশেষকৈ স্বাস্থ্যটো সুৰক্ষা ৰখা, ছাৰে সেইখিনিও কৰে যুগৰ ক্ষেত্ৰত। বেলেগ মই কোৱা নাই অন্ধবিশ্বাস সেইখিনি। গতিকে এনে এজন ব্যক্তিক, আৰু ছাৰে এতিয়া যিখন সোণাপুৰ গুৱাহাটীত আমাৰ হস্পিটেল খুলিছে, কিডনী হস্পিটেল, সেই হস্পিটেলখনত ছাৰ সময় নাই। তাৰ পাছতো ছাৰে কিন্তু শিপাটো পাহৰি যোৱা নাই। মানুহে আমি বহুতে শিপাটো পাহৰি যাওঁ, ছাৰে শিপা পাহৰা নাই। ছাৰে যেনেকৈ 2014 চনত আহি প্ৰথম অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভিতৰুৱা ঠাইলৈ গাড়ীখনতে, মই জানো তেওঁ গাড়ীখনতে গোটেই অপাৰেশ্যনৰ গোটেইখিনি বস্তু সামগ্ৰী তাতে লৈ গাড়ীতে লৈ পেলাই যায়। আজি লখিমপুৰ গ'ল, অৰুণাচল গ'ল, শিলচৰ গ'ল, ইপিনে আমাৰ মেঘালয়ৰ ভিতৰৰ জেগাবিলাকলৈ গ'ল, গৈ তাতে তেখেতে অপাৰেশ্যন কৰে। গাড়ীতে সামগ্ৰী নিয়ে, যিকোনো এটা
এখন হস্পিটেলত বা ফাৰ্মাচীটো নহয় অপাৰেশ্যন কৰাৰ যাৱতীয় সুবিধা দিয়ে গতিকে এই যিটো মোবাইল গাঁৱে গাঁৱে যোৱা এজন বিশিষ্ট অতি বিশেষজ্ঞ চাহতক বিশেষজ্ঞও নকয় দেই অতি বিশেষজ্ঞ ছুপাৰ স্পেচিয়েলিষ্ট অতি বিশেষজ্ঞ চিকিৎসক গাঁৱে গাঁৱে গৈ এনেদৰে চিকিৎসা কৰাৰ উদাহৰণ বিৰল আৰু ছাৰে সেইটো যেতিয়া আৰম্ভ কৰিলে এতিয়া অতি বিশেষজ্ঞ চিকিৎসক বিভিন্ন বিভাগৰ আপোনালোকে চাব গুৱাহাটীত ঘূৰি নাথাকে বিভিন্ন জেগালৈ যায় ধেমাজি যায় গুণাই যায় গহপুৰ আহিব বিভিন্ন জেগালৈ যায় এই যিটো ধাৰা পজিটিভ এটা ধাৰা ছাৰে আৰম্ভ কৰিলে